নমস্কাৰ HRMS পোৰ্টেলত প্ৰফাইল আপডেট কৰাৰ সময়তে যি অসুবিধাসমূহ পাই আছিলে তাৰ ভিতৰত যে ডকুমেণ্টসমূহ দিয়াৰ পিছত আৰু এডিট কৰাৰ পিছত আপোনালোকৰ লাষ্টত ছাবমিট কৰাৰ সময়তে আহি আছিল কপি অফ ইনিচিয়েল এপইণ্টমেণ্ট লেটাৰ ইজ ৰিকুৱাৰ্ড টু আপলোড সেইটো প্ৰব্লেম এতিয়া ৰিজল্ভ হৈ গৈছে। আপোনালোকে এতিয়া এডিট কৰিব পাৰিব আৰু প্ৰফাইল আপডেট কৰিব পাৰিব। এতিয়া আগৰ যিটো প্ৰব্লেম মানে এই প্ৰব্লেমটো যে দেখা হৈ আছিলে সেইটো এতিয়া ৰিজল্ভ হৈছে। আপোনালোকে এতিয়া গৈ মিউচুৱেল নহ'লে ছিংগল ট্ৰান্সফাৰৰ এপ্লাইৰ কাৰণে আপোনালোকে এতিয়া প্ৰথমতে প্ৰফাইলখন আপডেট কৰিব লাগিব আৰু পিছত আপোনালোকে জেনেৰেল ট্ৰান্সফাৰ বা মিউচুৱেল ট্ৰান্সফাৰ কৰিব পাৰিব। এইটো আপডেট কৰাৰ পিছতে আপোনালোকৰ 0% আহি যাব প্ৰফাইল আৰু ইয়াৰ পিছত সেইখন 50% আৰু লাষ্টত সেইখন 100% লৈকে যাব। আৰু যদি কোনোবা ধৰণৰ যদি আপোনালোকৰ প্ৰব্লেম ফেচ কৰি আছে তেতিয়াহ'লে ধৰক আপোনালোকৰ প্ৰফাইলটো যদি 100% হোৱা নাই তেতিয়াহ'লে আপোনালোকে ডিষ্ট্ৰিক্ট MIS লগত যোগাযোগ কৰিলে সেইটো ৰিজল্ভ কৰি দিব।